সমন্বয়ৰ যোগেদি শক্তিশালী কৰিব লাগিব অসমীয়া সমাজ। সমাজ শক্তিশালী কৰিবলৈ প্ৰয়োজন নাই কোনো ধৰণৰ সংঘাতৰ। কেৱল মাত্ৰ সকলোৱে আমি মিলাপ্ৰীতিৰে আগবাঢ়ি থাকিব লাগিব। এনেদৰে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সমন্বয়ৰ যোগেদি শক্তিশালী কৰিব লাগিব অসমীয়া সমাজ। সমাজ শক্তিশালী কৰিবলৈ প্ৰয়োজন নাই সংঘাতৰ। সকলোৱে আমি মিলাপ্ৰীতিৰে আগবাঢ়ি থাকিব লাগিব। এনেদৰে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰিবলৈ দায়বদ্ধতাৰে কাম কৰিব NDA চৰকাৰে। শংকৰদেৱৰ আদৰ্শেৰে আমি সকলোৱে আগবাঢ়ি থাকিব লাগিব। এনেদৰে এতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, সমন্বয়ৰ যোগেদি শক্তিশালী কৰিব লাগিব অসমীয়া সমাজ। সমাজ শক্তিশালী কৰিবলৈ কোনো ধৰণৰ সংঘাতৰ প্ৰয়োজন নাই। এনেদৰে এতিয়া সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সংঘাত নহয়, সকলোৱে আমি মিলাপ্ৰীতিৰে থাকিব লাগিব। অসমীয়া সমাজ শক্তিশালী কৰিবলৈ কোনো ধৰণৰ সংঘাতৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মন্তব্য আছে অসমীয়া সমাজ শক্তিশালী কৰাক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে, মন্তব্য আগবঢ়াইছো। আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলাপ্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে, সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলাপ্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে, সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলাপ্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে, সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলাপ্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে, সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলাপ্ৰীতিৰে থাকিম।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। আমাৰ যিখিনি জাতীয় দায়িত্ব সেইখিনি পালন কৰিলে নিশ্চিতভাৱে বীৰ শ্বহীদসকলক প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেই লক্ষ্যৰে আমি সকলোৱে আগুৱাই যাম, মিলা প্ৰীতিৰে থাকিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। আমাৰ